Hello students. এতিয়া আমি স্টার্ট কৰিম থিওরি পার্টটো। ফার্স্ট থিওরিটো হৈছে প্লাঙ্ক কোয়ান্টাম থিওরি। শুনা পাইছে সাগে একো বুজি পোৱা নাছিল লাইফত। শুনা ভালকে। এটা ডায়াগ্রাম আমি সবে নিজৰ লাইফত আঁকা যায়। পাহাৰ, নদী আৰু এটা ঘৰ। মনত আছে সাগে। সূৰ্যটো আঁকা আছিল, চৰাইকেইটা আঁকা আছিল। তো আকো মেমোরিজ বুলি কৈ দিও অলপমান ক্লাছৰ মাজতে। এনেকুৱা আছিল না? এনেকুৱা নদীটো আঁকি দিয়া। এইতে ঘৰটো কিয় কৈ আছো মই অলপ পিছত। আৰু ইয়াতে এনেকে সূৰ্যটো দি দিয়া। আৰু ইয়াতে কেইটামান আঁকি দিয়া। এইটো ছবি মই আঁকা আছিলোঁ। ক্লাছ 4ত প্ৰাইজো পাইছিলোঁ। ছাৰটো মোৰ দেউতাৰ লগৰ আছিল সেইকাৰণে। নেপোটিজম এক্সিষ্ট। তো এই যিটো ডায়াগ্রাম আছে এই ডায়াগ্রামটোত আমি সবে এটা বস্তু আঁকা আছিলোঁ কি এই যিটো সূৰ্যটো হয় তাৰে লাইটটো এনেকে ডট ডট কৰি দিয়া আছিলোঁ যাতে নম্বৰ বেছিকৈ পাওঁ। তোমালোকে দিছিলা না নাই নাজানো, মই দিছিলোঁ। ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ এনেকৈ ক্লাছ 4ত। তাৰ পিছৰ পৰা মই হাতী একিলে পঁইতাচোৰা হৈ যায়, কক্ৰচ হৈ যায়, উপায় নাই। এতিয়া এই ডায়াগ্ৰামটোৰ পৰা কি ইম্পৰ্টেণ্ট আহে? তো প্লাংকৰ চাগে এইটো আঁকা আছিল, ঠিক নাই। প্লাংকৰ থিয়ৰিটো কি কয় কি লাইটটো যোনটো আছে সেইটো ডিছকণ্টিনিউৱাছলি ফ্ল' কৰে, মানে ট্ৰেভেল কৰে, কণ্টিনিউৱাছলি নহয়। কণ্টিনিউৱাছলি মানে কি লাইটটো এনেকৈ ট্ৰেভেল নকৰে। লাইটটো এনেকৈ ৰখি যায়, এনেকৈ ৰখি যায়, সেনেকৈ কৰে। এই যে এটা এটা লাইন দেখা পাইছে এইটো এনাৰ্জি অফ পেকেট বুলি কয়, তাক ফটন বুলি কয়। লাইটৰ টাইমত এনেকুৱা ফটনৰ এনাৰ্জি হিচাপে যাই থাকে বুলি কয়। তো আমিও এনেকৈ আঁকা আছিলোঁ সৰুতে, এনেকৈ ডট 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 দি দিয়ে যাতে নম্বৰ বেছিকৈ পাওঁ। তো প্লাংকৰ এই থিয়ৰিটো এবাৰ ভালকৈ বুজি লওক। ই প্লাংকে কিয় কৈ আছে লাইটটো ডিছকণ্টিনিউৱাছ হ'ব বুলি, কণ্টিনিউৱাছ নহয় বুলি। আৰু প্লাংকৰ এটা ফৰ্মুলা কি ইকুৱেল টু এইচ মিউ। এইচ মানে কি প্লাংক কনষ্টেণ্ট, মিউ মানে হ'ল ফ্ৰিকুৱেঞ্চি। প্লাংকে কিয় কৈ আছে এইবিলাক কি লাইটটো ডিছকণ্টিনিউৱাছ হয়? তুমি ক'ত দেখা পাইছা লাইটটো ডিছকণ্টিনিউৱাছ হয়? কণ্টিনিউৱাছে দেখা পাই আছাচোন। তাৰমানে চকুটো এনেকৈ দিয়াচোন, জপাই দিয়া। এবাৰ আন্ধাৰ এবাৰ পোহৰ, এবাৰ আন্ধাৰ এবাৰ পোহৰ, এনেকুৱা দেখা পাইছা নেকি লাইটটো? দেখাটো নাই। লাইটটো যেতিয়া আহে তেতিয়াতো গোটেইখিনি ঠিক ঠাক দেখা, আন্ধাৰটো নেদেখা ন। তো লাইটটো ডিছকণ্টিনিউৱাছলি কেনেকৈ ফ্ল' কৰে? কণ্টিনিউৱাছলি এইটো ফ্ল' কৰে, কিন্তু প্লাংকে কৈ আছে ডিছকণ্টিনিউৱাছলি ফ্ল' কৰি দিব। আৰু এনাৰ্জি অফ পেকেট বুলি কৈ আছে ইকুৱেল টু এইচ মিউ। সেই এটা পেকেটৰ এনাৰ্জি এইচ মিউ। এইচ মানে প্লাংক কনষ্টেণ্ট 6.626 ইনটু 10⁻34। মিউ মানে ফ্ৰিকুৱেঞ্চি। তো এইটো বস্তু কেনেকৈ বুজিম? এইটো বস্তু আমি এটা ডেইলি লাইফ এক্সাম্পলত চাওঁ। নেশ্যনেল হাইৱেটো দেখা পাইছা? তাত এনেকুৱা ষ্ট্ৰীট দেখা পাইছা হোৱাইট কালাৰৰ ষ্ট্ৰীট। সৰুতে বা এতিয়াও তুমি যেতিয়া স্পীডত যাই থাকিবা বাছ নাইবা চাৰিচকীয়া, তেতিয়া তলৰ ফালে চাবাচোন, সেই যোনটো গেপ থাকে, এই যে গেপটো আছে এই গেপটো কমি যোৱা দেখা পাবা। তুমি যিমানে স্পীডত যাবা সেই নেশ্যনেল হাইৱেটোত যিটো ষ্ট্ৰিপ আছে হোৱাইট কালাৰৰ, সেই ষ্ট্ৰিপটোৰ মাজত এটা গেপ আছে। তুমি ৰখি যদি চোৱা এতিয়া এটা গেপ দেখা পাবা, কিন্তু বহুত স্পীডত যেতিয়া যাই থাকিবা গাড়ীখনৰ তলত এনেকৈ চাবাচোন, গেপটো কম হোৱা যেন লাগে। দেখাত এনেকুৱা লাগে যেন এটা কণ্টিনিউৱাছ লাইন হয়। ছেইম বস্তু ইয়াতেও প্লাংকেও কৈছে কি লাইটটো এটা কণ্টিনিউৱাছ নহয়, ডিছকণ্টিনিউৱাছ হয়, গেপকৈ আহে লাইটটো। কিন্তু লাইট ইমানেই স্পীডত আহে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, 10⁸ মানে 3ৰ পিছত 8টা 0, 1 2 3 4 5 6 7 8, 8টা 0 দি মিটাৰ পাৰ ছেকেণ্ড, মানে 1 ছেকেণ্ডত ইমানখিনি 300 লাখ 1 ছেকেণ্ডত যায় লাইটটো। ইমান স্পীডত যোৱাৰ কাৰণে আমাৰ এনেকুৱা লাগে যেন লাইটটো কণ্টিনিউৱাছলি ট্ৰেভেল হৈ আছে, কিন্তু লাইট এটা ডিছকণ্টিনিউৱাছলি ফ'ল' কৰে, মানে এনাৰ্জি পেকেট হিচাপে যায়, ফটন হিচাপে। এইটো চাগে এতিয়া বুজি পালাম। তো প্লাংকে কি কৈছিল ইকুৱেল টু এইচ মিউ। এই মিউ মানে কি ফ্ৰিকুৱেঞ্চি। তো ইকুৱেল টু এইচ চি বাই লেমডা বুলি লিখিব পাৰি। তো এইটো এটা ফৰ্মুলা আমাৰ ইউজ হয়। এনাৰ্জিৰ এই দুটা ফৰ্মুলা প্লাংকৰ ইউজ হয়, ঠিক আছে। মিউৰ ঠাইত তুমি কি লিখিলা চি বাই লেমডা। চি মানে কি স্পীড অফ লাইট 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, লেমডা মানে ৱেভ লেংথ, আৰু এইচ মানে প্লাংক কনষ্টেণ্ট 6.626 ইনটু 10⁻24। বুজি পাইছা? এতিয়া শুনা, নেক্সট বস্তুটো শুনা, ভালকৈ শুনা। প্লাংকৰ পিছত আমি কেইটামান ব্লেক বডি পাম। ব্লেক বডি থিয়ৰিটো অলপ কৈ দিওঁ কি হয় এইটো বস্তু। তাৰমানে কি
এটা বডি আছে, এটা অবজেক্ট আছে, সেই অবজেক্টটোৱে যদি 100% লাইট এবজৰ্ব কৰে তেতিয়া তাক ক'ব ব্লেক বডি, হয় নেকি? নহয়, 100% লাইট এবজৰ্ব কৰিব সেইটো, কিন্তু 100% লাইটটো ইমিটো কৰিব লাগিব, ৰিইমিট কৰি দিব লাগিব 100%। ধৰা মই 10 জুল যদি লাইট মানে 10টা যদি লাইট পাৰ্টিকেলছ এবজৰ্ব কৰি দিছোঁ, তো মই ইমিটো 10টা কৰিব লাগিব, তেতিয়া মোক ব্লেক বডি বুলি ক'ব। শুনা পাইছা চাগে, নেটত কৈ আছিল কি ব্লেক বডিৰ মানে ফটো আহিল, চবেই চাইছা, ব্লেকে দেখা পাইছা, কিনো দৰকাৰ ব্লেক বডিৰ ফটোটো ইমান কিয় ইম্পৰ্টেণ্ট? ব্লেক বডিৰ ফটোটো ইমান কিয় হাইপ এটা ক্ৰিয়েট হৈ আছিল কি এইটো ফটো আহিছিল, চবেই চাইছা, অ' ব্লেকে চোন ব্লেক বডি, আৰে ব্লেকে হ'ব ব্লেক বডি, কিন্তু কিয় ইমান ইম্পৰ্টেণ্ট হয়? তো যেতিয়া কেমেৰাটো চাই থাকা, শুনা ভালকৈ চাবা, এইটো তুমি ডান্স কৰি আছা বলে চুৰিয়া বুলি, ইয়াতে মোবাইলটো থৈ দিছা, এই কেমেৰাটো যেতিয়া ক্লিক কৰা ইয়াৰে পৰা ৰেটো যাব, ইয়াতে খুন্দা খাব আৰু ঘূৰি আহিব, তেতিয়া কেপচাৰ হৈ যায় ফটোটো, ঠিক আছে। কিন্তু ব্লেক বডিত কি হয়, তুমি কেমেৰাত যদি মাৰি দিলা ফটোটো, লাইটটো আহিল 100% এবজৰ্ব কৰি দিল আৰু ঘূৰাই নিদিলেই, ইমান টান হয় ফটোটো ওলোৱা, বহুত বছৰ লাগিল তাৰপিছতে ফটোটো আহিল। তো ব্লেক বডিটো কি হয়, এটা এনেকুৱা বডি যিটো 100% লাইট এবজৰ্ব কৰে আৰু 100% লাইট এৰি দিব পাৰে, ৰেডিয়েশ্যনটো এৰি দিব পাৰে। যদি সি ৰেডিয়েশ্যনটো এৰি দিয়ে তাক কয় ব্লেক বডি ৰেডিয়েশ্যন, বাছ এইখিনিয়ে। নেক্সট আছে ফটো ইলেক্ট্ৰিক ইফেক্ট। ফটো ইলেক্ট্ৰিক ইফেক্টটো আইনষ্টাইনৰ থিয়ৰী হয়। আইনষ্টাইনৰ থিয়ৰী অফ ৰিলেটিভিটিটো বহুত বেছি আমি শুনা পাইছোঁ, কিন্তু ফটো ইলেক্ট্ৰিক ইফেক্টটো সিমান এটা শুনা পোৱা নাই। কিন্তু আইনষ্টাইনে নোবেল প্ৰাইজ পাইছিল ফটো ইলেক্ট্ৰিক ইফেক্টৰ কাৰণে। আইৰনিটো এইটোৱে। কথাটো এনেকুৱা ষ্টাৰ্ট হয় যেতিয়া প্লাংকে এনেকৈ ক'লে কি লাইট এইবিলাকৰ কথা ক'লে, প্ৰবেবিলিটিৰ কথা কৈ আছে, মানে আনচাৰ্টেনিটিৰ কথা কৈ আছে, কোনো চাৰ্টেনিটি নাই, পাইছা বুজি? লাইটটোত কেনেকৈ ট্ৰেভেল কৰে, লাইট ডিছকণ্টিনিউৱাছলি হয়, কণ্টিনিউৱাছলি ফ্ল' নকৰে, সেইটো এটা থিয়ৰী আহিল, প্লাংকৰ থিয়ৰী। তাৰপিছত আহিল আমাৰ ব্লেক বডি থিয়ৰী। ব্লেক বডি ক'লে কি এটা অবজেক্ট হয় যিটোত 100% লাইট এবজৰ্ব হয়, 100% লাইট ওলাই দিয়ে, যদি লাইটটো ওলাই দিয়ে তাক কয় ব্লেক বডি ৰেডিয়েশ্যন। তাৰপিছত আহিল ফটো ইলেক্ট্ৰিক ইফেক্ট, তাত ৱৰ্ক ফাংচন আৰু তোমাৰ থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চিৰ কুৱেশ্যন আহে। মই নোটত দিয়া আছে, এতিয়া আৰু এইটো নুবুজাওঁ, বহুত ইজিলি নোটটো দিয়া আছে, এবাৰ পঢ়ি চালে তুমি গম পাই যাবা, এনে টাইম ৱেষ্ট হ'ব। তাতছে মই এটা বেলেগ বস্তু বুজাওঁ, এইটো হৈছে ডি ব্ৰুগলি হাইপথেচিছ। নেক্সট আছে ডি ব্ৰুগলি, হাইজেনবাৰ্গ আৰু স্ক্ৰুডিঞ্জাৰৰ অলপ থিয়ৰী আছে। এইটো মই নিপটাই দিম আধা ঘণ্টাতে, শুনি থোৱা খালি। তো ডি ব্ৰুগলি হাইপথেচিছটো কি কয়, ব্লেক বডিটো বুজি পাইছা, আৰু যোনটো ফটো ইলেক্ট্ৰিক ইফেক্ট আছে নোটটোৰ পৰা চাই লোৱা, সেইটোত বেছি ইমান টান বস্তু নাই। যদি বুজি নোপোৱা মই নেক্সট এটা ক্লাছ পূৰা লৈ ল'ম য'ত ফটো ইলেক্ট্ৰিক ইফেক্টে শিকাই দিম, তুমি মোক খালি ক'বা যদি বুজি নোপোৱা। থিয়ৰী পাৰ্টটো যদি ফটো ইলেক্ট্ৰিক বুজি নোপোৱা মোক ক'বা খালি, অ'কে। এতিয়া শুনা, ডি ব্ৰুগলি হাইপথেচিছ, আৰু যদি তাক ডি ব্ৰুগলিটো যদি হাইপথেচিছটো ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট হা, বুজি কি পোৱা নোপোৱা মই কৈ আছোঁ এতিয়া। ডি ব্ৰুগলি হাইপথেচিছত কি কৈ আছে, ডি ব্ৰুগলিয়ে কৈ আছে কি ইলেক্ট্ৰন এটাৰ দুটা কেৰেক্টাৰ থাকে, পাৰ্টিকেল নেচাৰ আৰু এটা ৱেভ নেচাৰ, ডিপেণ্ড কৰে তাৰ মাছটোৰ ওপৰত। কেনেকুৱা চাওঁ, মাছটো যদি বেছি হৈ যায়, বেছি হৈ যায়, লেমডা 1/m হৈ যায়, তাৰমানে লেমডাটো বাঢ়ি যায়, মাছটো কমি যায়, লেমডাটো কমি যায়, মাছটো বাঢ়ি যায়। ইট মিনছ ডেট মেক্ৰ' মলিকুলছ, মানে বহুত ডাঙৰ মলিকুলছ, য'ৰ মলিকুলছ বুলি কি ক'ম আৰু অবজেক্ট বুলি কওঁ। যদি এটা অবজেক্ট আছে যাৰ মাছটো বহুত বেছি হয়, তেতিয়াহ'লে তাৰ লেমডাটো কি হ'ব, কম হ'ব, মানে সি পাৰ্টিকেল নেচাৰটো ক্ৰিয়েট কৰা ষ্টাৰ্ট দিব, ৱেভ নেচাৰটো বাদ দিয়ে। আৰু যদি মাছটো কম হৈ যায় তেতিয়াহ'লে সি ৱেভ নেচাৰৰ কাম কৰে। ৱেভ নেচাৰ মানে কি, মাছটো কমি আছে, লেমডাটো বেছি আছে, তো সি ৱেভৰ নিচিনাকৈ যাব। ডেইলি লাইফৰ এটা এক্সাম্পল দিওঁ যাতে ৰিলেট কৰিব পাৰা, কিন্তু ফিজিক্সৰ কনচেপ্ট আহে, এয়াৰ ৰেজিষ্টেঞ্চ আহে, কিবা কিবি আহে, বাট এনে বুজিটো পাবাই। তুমি এটা কাঠৰ বল বুলি ভাবা, কাঠৰ এটা ক্ৰিকেটৰ বল এটা ভাবা, মাৰি দিয়াচোন জোৰত একদম থামকৈ, এনেকৈ আহি যাব, নিজৰ পজিশ্যন চেঞ্জ নকৰে, ডাইৰেক্ট ধুনীয়াকৈ আহি যাব। কিন্তু প্লাষ্টিকৰ বল এটা মাৰাচোন ভালকৈ, এই এনেকৈ সাপৰ নিচিনাকৈ যোৱা ষ্টাৰ্ট কৰে। কিয়? মাছ যদি কম হয় তেতিয়াহ'লে বস্তুটোৰ ৱেভ লেংথটো, ৱেভ কেৰেক্টাৰটো বাঢ়ি যায়। মাছ যদি বেছি হয় তেতিয়াহ'লে তাৰ পাৰ্টিকেল কেৰেক্টাৰটো বাঢ়ি যায়। মানে যিকোনো এটা অবজেক্টতে তোমাৰ ভালো আছে বেয়াও আছে। মানে কি বুলি ক'ব খোজোঁ, এটা এক্সাম্পল কওঁ, ডি ব্ৰুগলিৰ হাইপথেচিছটো একদম ফিল কৰাই দিব। ইয়াতে এখন ট্ৰেইন আছে, ঠিক আছে, অলপমান টপিকৰ পৰা মই ভটকো যাতে থিয়ৰিটো ভালকৈ বুজি পাওঁ।
এইখন এখন ট্ৰেইন আছে ঠিক আছে ইয়াতে 1000 পিপল বহি আছে 1000 পিপল বহি আছে এই ট্ৰেইনখন এই সাইডে যাব পাৰে নাইবা এই সাইডে যাব পাৰে লিভাৰটো তোমাৰ হাতত আছে ঠিক আছে এই সাইডে যদি যায় ইয়াতে এনেকুৱা 6 জন মানুহ আছে কাম কৰি 1 2 3 4 5 6 জন মানুহ আছে আৰু ইয়াতে এজন মানুহ আছে ঠিক আছে তো এতিয়া ট্ৰেইনখনৰ লিভাৰটো তোমাৰ হাতত আছে তুমি ট্ৰেইনখনত মানুহ কিমানটা বহি আছে 1000 বহি আছে তুমি তোমাৰ দুটা চইচ আছে হয় তুমি 6টা মানুহ ফালে ট্ৰেইনখন লৈ যোৱা নাইবা এটা মানুহ ফালে লৈ যোৱা ট্ৰেইনখন তুমি কোন ফালে লৈ যাবা এবাৰ ভাবি কোৱা ট্ৰেইনখন সিধা যাব নোৱাৰে সিধা গ'লে তো 1000টা মানুহ মৰি যাব হয় তুমি এই সাইডে লোৱা নহয় সেইফালে সাইডে লোৱা সেইফালে 6 জন আছে এইফালে এজন আছে obviously তুমি 6 জনৰ ফালে ভাববা না এজনৰ ফালে ভাববা এজন মই ভাবি আছো এতিয়া যেহেতু তুমি অনলাইন চাই আছা মই ভাবি আছো কি তুমি এইফালে ট্ৰেইনখন লৈ যাবা কাৰণ 1000টা মানুহ মৰি যাব না যদি এইফালে যায় তো মই ট্ৰেইনখন এইফালে লৈকে সিট কৰিম মানে এটা মানুহ আছে 6টা মানুহ তাতে সিট নকৰাও কাৰণ এটা মানুহ মৰক কিন্তু 6টা মানুহ বাচি যাব 1000টা মানুহ বাচি যাব বহুত মানুহ বাচি যাব কিন্তু এতিয়া যদি সেই মানুহটো তোমাৰ দেউতা হয় এইফালে দিবা না ট্ৰেইনখন চা তোমাৰ নিজৰ দুটা ক্যাৰেক্টাৰ আছে ডিপেন্ড কৰে সিচুৱেচনৰ ওপৰত হেনেকে ডিব্ৰুগলিও কৈ আছে ডিব্ৰয় বুলি কয় তাক ফ্ৰেন্সত আমাৰ এতে ব্ৰুগলি কৈ থাকো তো হি ডিব্ৰুগলিও কৈ আছে কি এটা অবজেক্টৰ দুটা নেচাৰ থাকে ওয়েভ নাইবা পাৰ্টিকেল ডিপেন্ড কৰে তাৰ মাছটোৰ ওপৰত যেনেকা মানুহৰ এটা ভালো আছে বেয়া আছে এতিয়া তুমি বেয়া হৈ যাবা এই ৰিলেটিভ মানুহটোৰ কাৰণে কিয় ৰিলেচনৰ আছে না মানুহটোৰ তো সেই কাৰণে অবজেক্ট এটাৰো হেতু বস্তু ডিপেন্ড কৰে কেনেকা যি কোনো বস্তুৰে ডিপেন্ড কৰে দুটা নেচাৰ সিচুৱেচনটোৰ ওপৰত কি সিচুৱেচনত আছে যদি সিচুৱেচন ভাল হয় দেন ভাল বেয়া হলে বেয়া সিম্পল তো হেনেকে ইলেক্ট্ৰনৰো কি হয় তোমাৰ মাছটো ইলেক্ট্ৰন নহয় যিকোনো এটা অবজেক্ট যদি তাৰ মাছটো বেছি হৈ যায় তেতিয়ালে ওয়েভ নেচাৰটো কমি যায় হি পাৰ্টিকেল নেচাৰটো ডমিনেন্ট হৈ যায় এই দাৰুগিলে আমাৰ মেন্ডেলৰো থিওৰি আছিল না ডমিনেন্ট ৰেসিসিভ হেনেকুৱা টাইপে বস্তুটো বহুত এটা লিংক হৈ আছে আদাৰ লিংক টাইপ চোৱা যেতিয়া সব বস্তুৰে দুটা ক্যাৰেক্টাৰ আছে মই এটা মাছ লৈছো বস্তু এটা তাৰ মাছটো কমাই যায় থকা মানে তাৰ ওয়েভ নেচাৰটো বঢ়াই আছো ওয়েভ নেচাৰ হি মানে হি বেছি হ'ব তাৰ মাছটো মই যদি বঢ়াই আছো তেতিয়ালে ওয়েভ নেচাৰ বাঢ়ি যাব না কমি যাব মাছটো যদি বঢ়াই আছো ওয়েভ নেচাৰ কমি যাব উল্টাটো হয় হা আৰু মাছটো যদি কমাই যায় আছো ওয়েভ নেচাৰটো বাঢ়ি যায় আছে দুটাই নেচাৰ আছে পাৰ্টিকেল আৰু ওয়েভ ডিব্ৰুগলি হেতু কৈ থৈছে এটা ডিব্ৰুগলি কি আছিল থিওৰিটো lambda equal to h by mv lambda equal to h by mv এই mv মানে কি m মানে মাস আর v মানে ভেলোসিটি h মানে প্লাঙ্ক কনস্ট্যান্ট mv ক মই p বুলি কব পাৰো তো lambda equal to h by p আনটা ফর্মুলা কোয়েশ্চন দিয়া আছে কোয়েশ্চনটো চাই লবা মই তোমাক বুজাই দিছো ডিব্ৰুগলি থিওৰিটো কেনেকুৱা তাৰপিছত নেক্সট আছে হাইজেনবাৰ্গ থিওৰি হাইজেনবাৰ্গে কি কৈছে কি সাৰ্টেনিটি আৰু আনসাৰ্টেনিটিৰ কথা কৈ আছে আনসাৰ্টেনিটি যেতিয়া থাকে সাৰ্টেনিটি তেতিয়াও থাকে একো বুজিবা নাই মই কৈ আছো ভালকে শুনা মায়ে কৈ আছে কি ভাত খোৱাৰ টাইমত মোবাইলটো নলবি তাৰমানে এটা সময়ত দুটা কাম কৰিব ভাগ দি আছে তো হাইজেনবাৰ্গেও সেম কৈ আছে হাইজেনবাৰ্গে কৈ আছে কি যদি তোমাৰ ইলেক্ট্ৰন এটাৰ তুমি যদি মোমেন্টাম ওলাব যায় আছা তেতিয়ালে তুমি তাৰ পজিশনটো কাউন্ট কৰিব নোৱাৰা যদি তুমি পজিশন কাউন্ট কৰা তুমি তাৰ মোমেন্টামটো কাউন্ট কৰিব নোৱাৰা তাৰমানে তুমি যদি এটা বস্তু সাৰ্টেন কৰি দিয়া আন এটা বস্তু নিজে আনসাৰ্টেন হৈ যায় পালা বুজি তাৰমানে তুমি পজিশন আৰু মোমেন্টাম ইলেক্ট্ৰনৰ যেটো এনচিআৰটিত লিখা আছে মই হেতু কৈ আছো তাৰছত মই বাকিখিনি মই কৈ আছো কি কেনেকুৱা মানে এটো বুজিব পাৰা পজিশন আৰু মোমেন্টাম যদি তুমি পজিশনক সাৰ্টেন কৰি দিয়া আনসাৰ্টেন হৈ যায় মোমেন্টাম তুমি মোমেন্টামটো নাজানা হৈ যায় কাৰণ তুমি পজিশন জানা হৈ আছা ঠিক আছে আৰু এটা আছে মোমেন্টাম যদি তুমি মোমেন্টাম ক্যালকুলেট কৰি আছা তেতিয়ালে পজিশনটো তুমি গায়ব কৰি দিয়া কেনেকুৱা মই এক্সাম্পল কৈছো না এটা বহুত ইজি চাই এক্সাম্পল কৈছো ধৰা এটো এটা ইলেক্ট্ৰন হয় ই এনেকৈ ঘূৰি আছে এতিয়া এটা পাৰ্টিকেল ললো আলফা বিটা গামা এইবিলাক মই কোৱা নাই এনে এটা পাৰ্টিকেল লৈছো এই পাৰ্টিকেলটো ইয়াতে মাৰি দিয়া ললে হি এনেকৈ ষ্ট্ৰাইক কৰি গুচি আহিব এই পাৰ্টিকেলটো তাৰছত ইয়াৰ মোমেন্টাম ক্যালকুলেশন কৰি ক্লাস 9 ত আছিল ন কনজাৰভেশন অফ মোমেন্টাম এই থিওৰি বিলাক ইউজ কৰি ইনিশিয়াল মোমেন্টাম ফাইনাল মোমেন্টাম এইবিলাকৰ থিওৰি ইউজ কৰি আমি গম পাই যাম কি এই ইলেক্ট্ৰনটো কোড আছে ঠিক আছে আমি গম পালো আচ্ছা এই ইলেক্ট্ৰনটো ইয়াতে আছে পজিশন গম পালো এতিয়া আৰু আমি ৰেডি আছো সেই পাৰ্টিকেলটো মাৰবৰ কাৰণে কিন্তু ইলেক্ট্ৰনটো তোমাৰ কাৰণে তাতে ৰখিটো থাকা না হিটো ঘূৰি আছে এতিয়া কোড গম পাবা ইলেক্ট্ৰনটো কোড আছে নেক্সট বাৰ তুমি কলা
নাই মোমেন্টাম ক্যালকুলেট কৰোঁ এনেকৈ সেমকৈ তুমি মোমেন্টামটো ক্যালকুলেট কৰি দিলা তাৰপিছত এতিয়া তুমি চাই আছা কি আচ্ছা ইয়াৰ পজিশ্যনটো ক্যালকুলেট কৰিব যাওঁ এতিয়া ইলেক্ট্ৰনটো ৰৈ থাকিব তোমাৰ কাৰণে তাতে মোৰ ইলেক্ট্ৰনটো মই না তো পজিশ্যনটো কাউণ্ট কৰি আছে ৰখো অলপমান মোমেন্টামো ক্যালকুলেট কৰক ৰখি নাথাকে না সি মুভ কৰি থাকে এনি টাইম তো এটা সময়ত এটা কাম কৰিব পাৰিবা হয় পজিশ্যন নহয় মোমেন্টাম যদি তুমি পজিশ্যন ক্যালকুলেট কৰা মোমেন্টাম আনসাৰ্টেন হৈ যাব মোমেন্টাম ক্যালকুলেট কৰা পজিশ্যন আনসাৰ্টেন হৈ যাব তো ইয়াক এটা ফৰ্মুলা দি বুজাই দিছিল হাইজেনবাৰ্গে সেইটো আছিল ডেল এক্স ডেল পি এইচ বাই 4 পাই আমি নিউমেৰিকেল কৰাৰ টাইমত এইটো ইকুৱেল লওঁ কিন্তু এনে গ্ৰেটাৰ দেন ইকুৱেল হয় এইটো এক্সামত আহে ফৰ্মুলাটো গ্ৰেটাৰ দেন ইকুৱেল হয় হা ইকুৱেল নহয় অনলি গ্ৰেটাৰ দেন ইকুৱেল হয় এই ডেল্টাটো বুজায় আনসাৰ্টেনিটিটো বা সাৰ্টেনিটিটো ডিফাৰেঞ্চটো বুজায় এক্স এইটো হ'ল পজিশ্যন পি মানে মোমেন্টামৰ ফৰ্মুলা কি মাছ ইনটু ভেলোচিটি তো মই এবাৰ লিখোঁ এইটো এটা ফৰ্মুলা তাৰপিছত মোমেন্টামৰ ফৰ্মুলা কি মাছ ইনটু ভেলোচিটি এইচ বাই 4 পাই এতিয়া চাবা ডেল এক্স মাছ আৰু ভেলোচিটি কোনটো আনসাৰ্টেন হয় মাছ আৰু ভেলোচিটি আনসাৰ্টেন মাছটো কনষ্টেণ্ট 9.1 ইনটু 10⁻³ কেজি ইলেক্ট্ৰনৰ কাৰণে মাছটো কনষ্টেণ্ট তো মাছটো বাহিৰত আনা ডেলটো ভিতৰলৈকে লৈ যোৱা এইচ বাই 4 পাই ঠিক আছে এই দুটা ফৰ্মুলা বহুত ইম্পৰ্টেণ্ট আহি থাকে ইয়াৰে পৰা নিউমেৰিকেল হয় মই দিয়া আছে এইবিলাক চাই ল'বা নিউমেৰিকেলবিলাকৰ হিণ্ট সলিউশ্যন চব দিয়া আছে এতিয়া মই ভাবি আছোঁ কি তুমি ডেল ইউজ কৰিব চাগে নাজানা ফিজিক্সত শিকিছে চাগে কিন্তু মুখস্থ মাৰি আছে কি কনষ্টেণ্টটো আগত আহে এনেকুৱাতে মই কৈ আছোঁ না ডেল মানে হৈছে ডিফাৰেঞ্চ ঠিক আছে মই দুটা বস্তু ল'ম সেইটো হ'ল তোমাৰ নামটো আৰু তোমাৰ এজটো চেঞ্জ হৈ থাকিব নাই হ'ব আৰু তোমাৰ নামটো কনষ্টেণ্ট হ'ব সো যিটো বস্তু কনষ্টেণ্ট হয় তাৰ আগত ডেল নালাগে ডেল মানে ডিফাৰেঞ্চ ঠিক আছে ডিফাৰেঞ্চ যিটো এজ হয় তাতে তোমাৰ ডিফাৰেঞ্চ আহি যাব তো সেইকাৰণে তাতে এজ তোমাৰ নাম আৰু ডেল মই লিখি দিলোঁ তোমাৰ নাম আৰু এজটো তোমাৰ নামটো কনষ্টেণ্ট হয় তোমাৰ নামটো কোনোদিন চেঞ্জ নহয় তো চেঞ্জ নোহোৱাৰ কাৰণে সি আগত আহি যায় ডেল মানে কি ডিফাৰেঞ্চ এজটোৰতো ডিফাৰেঞ্চ ওলাব পাৰে তো এজৰ আগত ডেল আহি যাব পালা বুজি ডেলটো ডিফাৰেঞ্চৰ কাৰণে ইউজ কৰে এইটো হ'ল আনসাৰ্টেনিটি ইন পজিশ্যন আনসাৰ্টেনিটি ইন মোমেন্টাম গ্ৰেটাৰ দেন ইকুৱেল এইচ বাই 4 পাই তাৰমানে আনসাৰ্টেনিটি ইন মোমেন্টাম আৰু আনসাৰ্টেনিটি ইন পজিশ্যন মোমেন্টাম আৰু পজিশ্যনৰ আনসাৰ্টেনিটিটো এইচ বাই 4 পাইতছে সদায় বেছি হয় নাইবা ইকুৱেল হ'ব কম হ'ব নোৱাৰে হাইজেনবাৰ্গে সেইটো কৈ থৈছে বুজি পাইছা আৰু এইটো এটা ফৰ্মুলা এই দুটা ফৰ্মুলাৰ পৰা কুৱেশ্যন বহুতবাৰ আহিছে হাইজেনবাৰ্গৰ ওকে নেক্সট আমি থিয়ৰী এটা চাওঁ সেইটো হ'ল কি হাইড্ৰজেন এটমৰ লাইন স্পেক্ট্ৰা মই বহুত স্পীডত শিকাই আছোঁ এইখিনি বস্তু কাৰণ এইখিনি বস্তুৰ পৰা কুৱেশ্যন এটা বা দুটা অহা দেখা যায় আৰু যদি আহে কুৱেশ্যনটো বহুত ফৰ্মুলা বেছ কুৱেশ্যন আহে চ' ইজি হৈ যায় তুমি প্ৰেক্টিছ কৰি ল'বা মই দিয়া আছে সেইকেইটা কুৱেশ্যন এতিয়া হাইজেনবাৰ্গ হৈ গ'ল আৰু তোমাৰ ডিব্ৰুগড়িটো হৈ গৈছে ডিব্ৰয় হৈ গৈছে দেন এতিয়া আমি ডিব্ৰয়ৰ কেইটামান ফৰ্মুলা আছে মই তোমাক লিখি দিওঁ মনত ৰাখি ল'বা এইকেইটা লেমডা ইকুৱেল টু কি হয় এইকেইটা মনত ৰাখি ল'বা হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট ডিব্ৰুগড়িৰ কাৰণে সেনেকৈ অপশ্যনত দি দিয়ে চাৰিটামান ফৰ্মুলা আছে মই ফৰ্মুলাকেইটা দি দিওঁ তোমাক তুমি ভালকৈ মনত কৰি ল'বা প্ৰথম ফৰ্মুলাটো ইজি লেমডা ইকুৱেল টু এইচ বাই এম বি এইটো বহুত ইজি এইটো মনত থাকি যাব নেক্সট কি আছে লেমডা ইকুৱেল টু এইচ এম বিৰ জেগাত মই পিও লিখিব পাৰোঁ এইটো এটা ফৰ্মুলা এই দুটা ফৰ্মুলা বহুত ইজি এই দুটা মনত থাকি যায় নেক্সট কেইটা অলপ টান আছে চাবা কাইনেটিক এনাৰ্জিৰ কাৰণে টান আছে এইচ 2m ke এইটো এটা ফৰ্মুলা হয় ৰুট আছে 2m আছে ke আছে ke মানে কাইনেটিক এনাৰ্জি আৰু এটা আছে এইকেইটা ফৰ্মুলা মনত ৰাখি ল'বা ডাইৰেক্ট কুৱেশ্যন হয় ফৰ্মুলা লেমডা ইজ ইকুৱেল টু 2m q মানে চাৰ্জ v মানে ভোল্টেজ এই চাৰিটা ফৰ্মুলা বহুত বেছি ইম্পৰ্টেণ্ট ডিব্ৰুগড়িৰ কুৱেশ্যনে কৰিব নিদিয়ে ডাইৰেক্ট ফৰ্মুলাই সুধি দিয়ে তোমাক হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট বুলি এই চাৰিটাৰ যিকোনো এটাই এই দুটা নাহে জেনেৰেলি কিয় নাহে ইজি হয় চবৰে মনত থাকে এই দুটা কিন্তু আহিব এই দুটা আহি যাব যদি আহে এই দুটা ভালে লাগ কিন্তু এই দুটা অহা চান্স বেছি হয় ডিব্ৰুগড়িৰ এইকেইটা কুৱেশ্যন আহে বহুতবাৰ আহিছে তোমালোকে এইটো চাই ল'বা নেক্সট আছে তোমাৰ লাইন স্পেক্ট্ৰা শুনা লাইন স্পেক্ট্ৰাত আছে লাইমেন বালমাৰ পাছেন ব্ৰেকেট পিফান ঠিক আছে কি ক'লোঁ এইবিলাক মন্ত্ৰ পাতি শুনা ভালকৈ
এতিয়া ধৰা প্ৰথম অৰবিটটো n = 1 নেক্সট অৰবিটটো কি আছিল n = 2 নেক্সটটো কি আছিল n = 3 তাৰপিছত n = 4 n = 5 n = 0 নহয় নাম্বাৰ অফ অৰবিট এইটো অৰবিটৰ কথা কৈছোঁ মই সেল তেল বাদ দিয়া এতিয়া বৰৰ থিওৰি না হাইড্ৰোজেন স্পেক্ট্ৰা এটা শুনা বহুত দূৰৰ পৰা এটা ইলেক্ট্ৰন আহি আছে বহুত দূৰৰ পৰা আহি আছে নাইবা তুমি 4 ৰ পৰা লৈ লোৱা এই 4 নম্বৰ অৰবিটৰ পৰা 1 নম্বৰলৈকে আহি আছে ইলেক্ট্ৰনটো নাইবা বহুত দূৰৰ পৰা ক'বাৰ পৰা আহি আছে আৰু হাতীগাঁৱৰ পৰা আহি আছে ধৰা এই আহি ইয়াতে পৰিল n = 1 মানে ইলেক্ট্ৰনটো লেন্ডিংটো কোড কৰি আছে ফাৰ্ষ্ট অৰবিটটোত n = 1 তেতিয়ালে তাক কয় লাইনছ লাইমেন সিৰিজ n = 1 ত কি ক'ব লাইমেন সিৰিজ মানে ইলেক্ট্ৰনটো যতৰ পৰা হওক আহি যদি 1 নম্বৰটোত বহে তেতিয়ালে তাক কয় লাইমেন তাৰপিছত কি হয় বালমাৰ তাৰপিছত আহে পাছেন মই ভালকৈ লিখা নাই তুমি নোটত চাই ল'বা বালমাৰ লাইমেন বালমাৰ পাছেন ব্ৰেকেট পিফান আখৰ চিনি নাপাব পৰা তো তাতে চাই ল'বা ওকে লাইমেন বালমাৰ পাছেন ব্ৰেকেট পিফান ঠিক আছে প্ৰথমটো কি লাইমেন তাৰপিছত কি বালমাৰ পাছেন ব্ৰেকেট পিফান LBP বুলি মনত ৰাখা LBP লাইমেন বালমাৰ BPত কি হ'ব ফাৰ্ষ্ট BPটোত বালমাৰ আৰু পাছেন নেক্সট আছে ব্ৰেকেট আৰু পিফান যদি ইলেক্ট্ৰন চাবা শুনা যদি ইলেক্ট্ৰনটো n = 1 নম্বৰটোত আহি যায় তেতিয়ালে তাক ক'ব লাইমেন ইয়াৰ পৰা আহি যদি 2ত আহি যায় বা ইয়াৰে পৰা হওক 2ত যদি লেন্ডিং হৈ যায় ইলেক্ট্ৰনটো 2 অৰবিটত আহি যায় আহালৈলে এনাৰ্জি ইমিট কৰিব ন সেই এনাৰ্জিটো কথা কৈছে যদি ইলেক্ট্ৰনটো 2 নম্বৰ অৰবিটত আহি যায় তেতিয়ালে তাক কয় বালমাৰ যদি 3টোত আহি যায় তেতিয়ালে তাক কয় পাছেন 4টোত আহিলে তাক কয় ব্ৰেকেট 5টোত আহিলে তাক কয় পিফান এটা শুনা ভালকৈ শুনা কুৱেশ্যন কেনেকৈ আহিব কুৱেশ্যনটো তোমাক এনেকৈ সুধিব কি 7 নম্বৰ অৰবিটত ইলেক্ট্ৰনটো আছে 7 নম্বৰ অৰবিটত ইলেক্ট্ৰনটো আহি হি n = 2 নম্বৰ অৰবিটত আহিল তাৰমানে কি আছিল 7 নম্বৰ অৰবিটৰ পৰা হি ক'লৈকে আহিল 2 তো মনত কেনেকৈ ৰাখিম লাইমেন বালমাৰ পাছেন ব্ৰেকেট পিফান লাইমেন বালমাৰ পাছেন ব্ৰেকেট পিফান কিমান নম্বৰ দিছে 2 নম্বৰত তো লাইমেন বালমাৰ তাৰমানে এইটো সিৰিজটো কি হ'ব বালমাৰ সিৰিজ এটা তোমাক কোৱেশ্যন সুধিল কি n = 10 হা 10 নম্বৰৰ পৰা কোড আহিল কি ধৰা 4 নম্বৰ যোনটো অৰবিট আছে তাতে আছে লাইমেন বালমাৰ পাছেন ব্ৰেকেট তাৰমানে হি ব্ৰেকেট হ'ব সিৰিজটোৰ নাম ঠিক আছে নেক্সট কুৱেশ্যনটো কি হৈছে নেক্সট কুৱেশ্যনটো এইটো হৈছে কি এই যিবিলাক সিৰিজ আছে লাইমেন বালমাৰ পাছেন ব্ৰেকেট এইটো কোনটো ৰেঞ্জত পৰে লাইমেনটো UV ৰেঞ্জত পৰে বালমাৰটো ভিজিবলত আৰু ব্ৰেকেট পিফান এইবিলাক যি আছে পাছেন ব্ৰেকেট পিফান এইকেইটা IR ৰেঞ্জত পৰে লাইমেনটো কি কৰে UV ঠিক আছে UV আল্ট্ৰাভায়োলেট আৰু যোনটো বালমাৰ আছে সেইটো ভিজিবল আমি যিবিলাক ভিজিবল ৰেজ চাই আছো ইয়াতে যি দেখা পাই আছো বস্তুবিলাক সব বালমাৰৰ কাৰণে পাই আছো সিৰিজত মানে n = 2 দাই আছে তো বালমাৰ এইটো আৰু ব্ৰেকেট পিফান পাছেন এইবিলাক কি হ'ব IR ৰেঞ্জত হ'ব এতিয়া তোমাক ধৰা কুৱেশ্যন দিল n = ধৰা 8 নম্বৰ অৰবিটত আছে ইলেক্ট্ৰনটো তাৰ পৰা এনেকৈ ধুমকে পৰিল 3 নম্বৰত ঠিক আছে 3 নম্বৰ অৰবিটত পৰিল এটা 3 নম্বৰ অৰবিটত পৰাৰ লগে লগে কোনটো ৰেঞ্জত হ'ব সেই লাইটটো লাইমেন বালমাৰ পাছেনত হ'ব পাছেনটো কি আছিল IR ৰেঞ্জ এই তিনটা IR ৰেঞ্জ পাছেন ব্ৰেকেট পিফান এইকেইটা IR ৰেঞ্জ বালমাৰটো হয় ভিজিবল যোনটো বহুত বাৰ কুৱেশ্যন হৈছে ভিজিবল ৰেঞ্জ আৰু লাইমেনটো কি হয় UV ৰেঞ্জ মনত থাকিব UV ৰেঞ্জটো কোন হয় লাইমেন হয় এতিয়া তোমাক এনেকৈ সুধিল কি কোনবা এটা ইলেক্ট্ৰন আছে ইনফিনাইটৰ পৰা আহি আছে ক'ৰ পৰা আহি আছে আৰু টিপটপকে আহি n = 1 নম্বৰত পৰিল মানে ফাৰ্ষ্ট অৰবিটত পৰিল n = 1 এতিয়া তাৰ নামটো কি হ'ব তুমি ক'বা কি লাইমেন সিৰিজ কোনটো ৰেঞ্জত আহিব এইটো UV ৰেঞ্জত পালা বুজি এনেকুৱা টাইপ কুৱেশ্যন আহে কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি ল'বা 122টা কুৱেশ্যন আছে না তাতে এইবিলাক গোটেইখিনি মোৰ দিয়া আছে তো থিয়ৰী পাৰ্টটোত মেইনলি তুমি ফটো ইলেক্ট্ৰিক ইফেক্টৰ কুৱেশ্যন দেখা পাবা এই প্লাংক থিয়ৰীৰ পৰা এনাৰ্জি ৱেভ লেংথ এইবিলাক ওলাব দেখাব পৰা আৰু ৱেভ নাম্বাৰ কি হয় চোৱা ৱেভ নাম্বাৰ মানে কি ৱেভ নাম্বাৰত 1/λ ৱেভ নাম্বাৰ মানে কি লেমডাৰ ৰেচিপ্ৰকেল হয় 1/λ ঠিক আছে ৱেভ নাম্বাৰটো ভালকৈ মনত ৰাখি ল'বা সেইটো এক্সামত আহে ৱেভ নাম্বাৰ সুধে 1/λ হয় ফ্ৰিকুৱেঞ্চি মই কৈ দিছোঁ কি হয় ফ্ৰিকুৱেঞ্চিটো বেছি হ'লে এনাৰ্জিটো বেছি হয় ফ্ৰিকুৱেঞ্চি কম হ'লে এনাৰ্জিটো কম হয় ফ্ৰিকুৱেঞ্চিৰ লগত এনাৰ্জি ডাইৰেক্টলি প্ৰপৰ্চনেল হয় কিন্তু যেটো ওয়েভলেংথ আছে তাৰ লগত ইনভাৰ্সলি প্ৰপৰ্চনেল হয় ওয়েভলেংথটো বাঢ়ি আছে এনাৰ্জি কমি আছে ওয়েভলেংথ কমি আছে এনাৰ্জি বাঢ়ি আছে বাস ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশনটো মই কৈ দিছিলোঁ গামা এক্স ইউভি আইএমআৰ
এইটো মই কৰিছিলোঁ ডিক্ৰিজিং অৰ্ডাৰত আছে এনাৰ্জি তো উল্টা হৈ যাব যদি তুমি লেমডা কৰা ৱেভ লেংথৰ কাৰণে কৰা ঠিক আছে দেন প্লাং থিয়ৰিটো হৈ গৈছে আমাৰ তাৰপিছত ডিব্ৰুগলি থিয়ৰিটো হৈছে আনচাৰ্টিনিটি থিয়ৰিটো কৈ দিলোঁ মই লাইন স্পেক্ট্ৰাটো কৈ দিলোঁ লাইমেন বালমাৰ পাছ এণ্ড ব্ৰেকেট পি ফান লাইমেনটো ইউ ভি হয় বালমাৰটো ভিজিবল হয় পাছ এণ্ড ব্ৰেকেট পি ফানটো কি হ'ব আই আৰ ৰেঞ্জত হ'ব ইয়াৰে পৰা কুৱেশ্যন সোধে ৰেইবাৰ্গৰ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটোৰ পৰা ডাইৰেক্ট কুৱেশ্যন সুধিলে ঠিক আছে ৰেইবাৰ্গৰ ফৰ্মুলাটো মোৰ নোটত দিয়া আছে সেইখিনি বস্তু চাই ল'বা এটমিক ষ্ট্ৰাকচাৰৰ যদি আৰু কিবা ডাউট থাকে তেতিয়াহ'লে মোক কৈ দিবা মই তোমালোকক শিকাই দিম ঠিক আছে যিখিনি ডাউট থাকে মোক কৈ দিবা তেতিয়া মই কৰাই দিম এটমিক ষ্ট্ৰাকচাৰ নেক্সট বেলেগ এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম তোমালোকে মোক ক'বা কোনটো চেপ্টাৰ ষ্টাৰ্ট কৰিম ঠিক আছে থেংক ইউ